নমস্কাৰ বন্ধু বান্ধৱীসকল মাই এছামিজ সলিউশন ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'খন আৰম্ভ কৰো। ফাৰ্স্ট কুৱেশ্যন, পিতা পুত্ৰ উপন্যাসখনৰ লেখক কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি হোমেন বৰগোহাঁই। বন্ধু বান্ধৱীসকল মনত ৰাখিব, পিতা পুত্ৰ উপন্যাসখনৰ লেখক হ'ল হোমেন বৰগোহাঁই। কুৱেশ্যন, অসমৰ কোন ঠাইক পূবৰ আমাজন বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ধিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানক পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, অসমীয়া গদ্য সাহিত্যৰ জনক কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ভট্টদেৱ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, ভট্টদেৱ হ'ল অসমীয়া গদ্য সাহিত্যৰ জনক। নেক্সট কুৱেশ্যন, বাংলা গদ্য সাহিত্যৰ জনক কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ হ'ল বাংলা গদ্য সাহিত্যৰ জনক। নেক্সট কুৱেশ্যন, বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী কোন? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰমতেশ বৰুৱা। প্ৰমতেশ বৰুৱা হ'ল বাংলা ছবিত অভিনয় কৰা প্ৰথম অসমীয়া শিল্পী। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 1901 চনত অসমৰ প্ৰথমটো তেল শোধনাগাৰ স্থাপন কৰা হৈছিল আৰু সেই তেল শোধনাগাৰটো হ'ল ডিগবৈ তেল শোধনাগাৰ। নেক্সট কুৱেশ্যন, পানীদিহিং অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি শিৱসাগৰ। বন্ধু বান্ধৱীসকল মনত ৰাখিব, পানীদিহিং অভয়াৰণ্য শিৱসাগৰ জিলাত অৱস্থিত। কুৱেশ্যন, কোন তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 25 জানুৱাৰী। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস 25 জানুৱাৰী তাৰিখে পালন কৰা হয়। নেক্সট কুৱেশ্যন, অসমৰ কোনখন মন্দিৰত অম্বুবাচী মেলা অনুষ্ঠিত হয়? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট কুৱেশ্যন, অসমৰ কোনখন চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি তেজপুৰ। তেজপুৰ চহৰত মহাভৈৰৱ মন্দিৰ অৱস্থিত। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ তৰুণ শইকীয়া। বন্ধু বান্ধৱীসকল মনত ৰাখিব, মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া ব্যক্তি হ'ল তৰুণ শইকীয়া। নেক্সট কুৱেশ্যন, অৰণ্য মানৱ বুলি কাক কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি যাদৱ পায়েং। যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, জাতিংগা অসমৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ডিমা হাছাও জিলাত। জাতিংগা অসমৰ ডিমা হাছাও জিলাত অৱস্থিত। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু এনেকুৱা জিকে ৰিলেটেড ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।